ফাইনালি মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ আহিল এক ডাঙৰ খবৰ। তোমালোক সকলোৱে হয়তো জ্ঞাত যে মেট্ৰিক পৰীক্ষাৰ ফলাফল হয়তো এপ্ৰিলৰ 10 তাৰিখে দিব বুলি কৈছিল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু বহুতে সেই নিউজটোক অফিচিয়েল নটিফিকেশ্যন বুলি ধৰা নাছিলে, কাৰণ কি অফিচ সেৱা বৰ্ডৰ পৰা কোনো ধৰণৰ তেনেকুৱা ইনফৰমেশ্যন অহা নাছিল বা আমাৰ এডুকেশ্যন মিনিষ্টাৰৰ ফালৰ পৰা কোনো ধৰণৰ ইনফৰমেশ্যন অহা নাছিল। তাতে আকৌ 9 তাৰিখে আমাৰ অসমত চলি আছে ভোট, গতিকে 9 তাৰিখে ভোট লৈ 10 তাৰিখে ৰিজাল্ট দিয়াটো একেবাৰে সম্ভৱপৰ কথা নহয় বুলি সকলোৱে কৈ আছিলে, কাৰণ সকলো চৰকাৰী কৰ্মচাৰী ভোটৰ কামত নিয়োজিত হৈ থাকিব বা তেওঁলোক ব্যস্ত থাকিব। গতিকে এনেকুৱা সময়ত ৰিজাল্ট নিদিয়াটো 100% সম্ভৱ বুলি সকলোৱে কৈছিল। কিন্তু ফাইনেলি আহি গ'ল এটা ভাল খবৰ। তোমালোক 100% চিউৰ থাকা যে মেট্ৰিক পৰীক্ষাৰ ফলাফল অহাকালি অৰ্থাৎ 10 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব। তো তোমালোকে গুগলত চাৰ্চ কৰিলে তোমালোকে দেখা পাবা যে গুগলত লিখা আছে দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অৰ্থাৎ ASSEB ফৰ্মলি সেৱা উইল বি ডিক্লেয়াৰ্ড দ্য HSLC ৰিজাল্ট 2026 অন এপ্ৰিল 10, 2026 at 10:30 AM অৰ্থাৎ 10:30 তোমালোকৰ ৰাতিপুৱা কি কৰা হ'ব, মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। আটাইকেইটা ৱেবছাইটত তোমালোকে এই নটিফিকেশ্যনটো তোমালোকে দেখিবলৈ পাবা। তো সব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱাৰ দৰে 10 তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব, কাৰণ আজি ৰাতিপুৱা আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছে যে মেট্ৰিক পৰীক্ষাৰ ফলাফল 10 তাৰিখে ঘোষণা কৰা হ'ব। এয়া চোৱা তোমালোকে প্ৰতিদিন টাইমৰ এটা নিউজ, ইয়াতে তোমালোকে ৰিয়েল নিউজটো তোমালোকে চাই লোৱা। ইয়াতে লিখিছে যে কাইলৈ ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, ধেমাজিত এই ঘোষণা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। গতিকে তোমালোকে 100% কনফাৰ্ম থাকা যে অহাকালি অৰ্থাৎ 10 এপ্ৰিল তাৰিখে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব দিনৰ 10:30 অৰ্থাৎ তোমালোকে 10:30 তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আটাই লাভ কৰিবা। তোমালোকে যিটো ৰিজাল্টৰ কাৰণে ইমান দিনে অপেক্ষা কৰি আছিলা, ফাইনেলি তোমালোকৰ ৰিজাল্ট আহি যাব। এতিয়া মই তোমালোকক ওচৰত আলোচনা কৰিম তোমালোকে ৰিজাল্টটো একেবাৰে আগতে তোমালোকে কোনটো ৱেবছাইটত বা তোমালোকে কেনেকৈ চাব পাৰিবা, তোমালোকে ভিডিঅ'টো চাই থাকা। তো চোৱা কালি অফিচিয়েল সেৱাৰ যিটো ৱেবছাইট সেইটো বহুত তোমালোকে ভিৰ দেখা পাবা, আৰু তাতে তোমালোকৰ হয়তো ৰিজাল্টটো চাব নোৱাৰিবা, কাৰণ কিয় তাতে ৱেবছাইটটোৱে কাম নকৰা হৈ যায়। গতিকে তোমালোকে কি কৰিবা, ফাৰ্ষ্ট সেৱা online.organization এইটো তোমালোকে চাৰ্চ কৰি যদি তাতে ৰিজাল্ট নোপোৱা, তোমালোকে লগে লগে এই তলত দিয়া মই যিখিনি তোমালোকক ৱেবছাইটৰ হেৰি দি দিছো www. তাৰপিছত iresults.net এইটোত চাব পাৰা, বা www.iresults.in এইটোত চাব পাৰা, বা resultassam.nic.in এইটোত চাব পাৰা, বা www.indiaresults. এইটোত চাব পাৰা। তাৰপিছত এইটো নাচা তোমালোকে আৰু এক্সট্ৰা মই যিখিনি তোমালোকক দিছো ৱেবছাইট, এইখিনি তোমালোকে ট্ৰাই কৰিবা। যদিহে তোমালোকৰ ৰিজাল্টটো ইয়াতে নোপোৱা, তোমালোকে বিকল্প হিচাপে তোমালোকে কি কৰিবা মই তোমালোকক দেখুৱাই দিছো। চোৱা তোমালোকৰ মোবাইলৰ প্লে লিষ্টত যাবা, প্লে লিষ্টত গৈ তোমালোকে চাৰ্চ কৰিবা সেৱা SEBA সেৱা RESULT সেৱা ৰিজাল্ট। ইয়াৰ পিছত তোমালোকে এনেদৰে অকমান চাৰ্চ কৰাৰ পিছত চোৱা এই যিটো এপ আহে ASSEB ৰিজাল্ট, এই এপটো তোমালোকে ডাউনলোড কৰিবা। তোমালোকে চাই থাকা, ডাউনলোড কৰাৰ পিছত কেনেদৰে ওপেন কৰিব লাগে মই তোমালোকক দেখুৱাই দিম, কাৰণ এই এপটোত তোমালোকে অতি সোনকালে তোমালোকৰ ৰিজাল্টটো পাই যাবা, কাৰণ এইটো এপত কোনো ধৰণৰ ভিৰ নাথাকে বা এই এপটোৱে যিমান ষ্টুডেণ্টছে চাৰ্চ নকৰক কিয় লোড ল'ব পাৰে। গতিকে এই এপটোৰ পৰা তোমালোকে সোনকালে ৰিজাল্টটো চাব পাৰিবা। আৰু কেনেদৰে চেক কৰিবা মই গোটেইখিনি আটাইখিনি প্ৰচেছ তোমালোকক দেখুৱাই আছো, তোমালোকে জাষ্ট চাই থাকা। এই এপটো ডাউনলোড হ'ব দিয়া। ডাউনলোড হোৱাৰ পিছত তোমালোকে অপেনত ক্লিক কৰিবা। তাৰপিছত অপেনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব, এলাউ কৰিবা। তাৰপিছত তোমালোকে চোৱা কাৰেণ্ট ইয়াৰ ৰিজাল্ট, ইয়াতে তোমালোকে ক্লিক কৰিবা ওপৰটোত। তাৰপিছত তোমালোকে মোবাইল নাম্বাৰটো ইয়াতে দি দিবা তোমালোকৰ। তাৰপিছত ইয়াতে তোমালোকৰ যিকোনো নাম দি তোমালোকে ফাৰ্ষ্ট হেৰি কৰি ল'বা। তাৰপিছত চোৱা হোৱাট ডু ইউ টু ষ্টাডি, তোমালোকে ইয়াতে ক্লাছ 11-12 এনেকে দি ৰেজিষ্টাৰ কৰি ল'বা। ঠিক আছে, ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকে চোৱা এনেকুৱা ইণ্টাৰফেচ এটা আহিব। তাৰপিছত চোৱা ইয়াতে তোমালোকৰ লিখা আছে যে আছাম HSLC ৰিজাল্ট উইল বি, তো ইয়াতে চোৱা তোমালোকৰ এটা ইণ্টাৰফেচ আছে যে টু বি এনাউন্স সুন, অৰ্থাৎ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট অতি সোনকালে দিয়া হ'ব। তোমালোকৰ কালি ইয়াতে তোমালোকে লিংকটো পাই যাবা, গতিকে তোমালোকৰ একো টেনচনৰ দৰকাৰ নাই। আৰু এইটো এপত তোমালোকে অতি সোনকালে তোমালোকৰ ৰিজাল্টটো পাই যাবা। কালি মই তোমালোকক দেখুৱাম তোমালোকে ৰোল তাৰপিছত নংখিনি কেনেকে এণ্টাৰ কৰি তোমালোকে সম্পূৰ্ণ ৰিজাল্ট অতি সোনকালে পাব পাৰা। গতিকে আজিৰ ভিডিঅ'টো হোপ তোমালোকে ভাল পাইছা। ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ ৰিয়েল এণ্ড ফাষ্ট ইনফৰমেশ্যন আমাৰ এইটো চেনেলত দিয়া হয়, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।